নেতৃত্বত গোটেই অসমতে জিলাই জিলাই বাবা সাহেব আম্বেদকাৰ সন্মান যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰিপুন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো নেতা কৰ্মীয়ে আজি গুৱাহাটী মহানগৰ জিলাত এই কাৰ্যসূচী সম্পন্ন কৰিব। আমি শান্তিপূৰ্ণভাৱে আম্বেদকাৰ ডাঙৰীয়াৰ ওপৰত ইয়াত আলোচনা চক্ৰ কৰি আমি শান্তিপূৰ্ণভাৱে এটা সমদল কৰি দেশ প্ৰেমমূলক ভক্তি গীতেৰে আমি উপায়ুক্তৰ কাৰ্যালয়লৈ যাম এটা স্মাৰক পত্ৰ দিবৰ কাৰণে। ভাৰতৰ যিখন সংবিধান, এই সংবিধানখনে আমাক যিবোৰ অধিকাৰ দিছে, এই অধিকাৰ নস্যাৎ কৰিব বিচৰা বিজেপি চৰকাৰে যাতে সংবিধানখনক অকণো যাতে অগ্ৰাহ্য কৰিব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছে অপোষাৰ্থ কৰি আহিছে আৰু কৰিব। গতিকে আজি আমি আমাৰ এই কাৰ্যসূচী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আমি লৈ যাম অলপ সময়ৰ পিছত। ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়া আহি পাইছে। গতিকে অসমৰ প্ৰতিজন ৰাইজক আমি অনুৰোধ কৰিছো যে বিজেপি চৰকাৰে সংবিধান নস্যাৎ কৰি আমাৰ বাক স্বাধীনতা খৰ্ব কৰিব কাৰণে যি অভিসন্ধি কৰিছে, এই অভিসন্ধিত যাতে ৰাইজো সজাগ হৈ যাতে এই অভিসন্ধি যাতে সম্পূৰ্ণভাৱে সফল কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছো আৰু এই সংবিধানখন যাতে আমি অটুট ৰাখিব পাৰো সকলোকে দাবী জনাইছো। জানিব বিচাৰিম যে কংগ্ৰেছ দলে সমদল বা তেওঁলোকৰ যি কাৰ্যসূচী কৰা নেতৃত্বত গোটেই অসমতে জিলাই জিলাই বাবা চাহেব আম্বেদকাৰ সন্মান যাত্ৰা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। গুৱাহাটী মহানগৰ জিলাৰ উদ্যোগত মাননীয় সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ৰিপুন বৰা ডাঙৰীয়াকে প্ৰমুখ কৰি সকলো নেতা কৰ্মীয়ে আজি গুৱাহাটী মহানগৰ জিলাত এই কাৰ্যসূচী সম্পন্ন কৰিব। আমি শান্তিপূৰ্ণভাৱে আম্বেদকাৰ ডাঙৰীয়াৰ ওপৰত ইয়াত আলোচনা চক্ৰ কৰি আমি শান্তিপূৰ্ণভাৱে এটা সমদল কৰি দেশ প্ৰেমমূলক ভক্তি গীতেৰে আমি উপায়ুক্তৰ কাৰ্যালয়লৈ যাম এটা স্মাৰক পত্ৰ দিবৰ কাৰণে। ভাৰতৰ যিখন সংবিধান, এই সংবিধানখনে আমাক যিবোৰ অধিকাৰ দিছে, এই অধিকাৰ নস্যাৎ কৰিব বিচৰা বিজেপি চৰকাৰে যাতে সংবিধানখনক অকণো যাতে অগ্ৰাহ্য কৰিব নোৱাৰে তাৰ কাৰণে কংগ্ৰেছে অপোষাৰ্থ কৰি আহিছে আৰু কৰিব। গতিকে আজি আমি আমাৰ এই কাৰ্যসূচী মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা আমি লৈ যাম অলপ সময়ৰ পিছত। ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়া আহি পাইছে। গতিকে অসমৰ প্ৰতিজন ৰাইজক আমি অনুৰোধ কৰিছো যে বিজেপি চৰকাৰে সংবিধান নস্যাৎ কৰি আমাৰ বাক স্বাধীনতা খৰ্ব কৰিব কাৰণে যি অভিসন্ধি কৰিছে, এই অভিসন্ধিত যাতে ৰাইজো সজাগ হৈ যাতে এই অভিসন্ধি যাতে সম্পূৰ্ণভাৱে সফল কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজক ৰাজনৈতিকভাৱে সজাগ হ'বৰ কাৰণে আমি আহ্বান জনাইছো আৰু এই সংবিধানখন যাতে আমি অটুট ৰাখিব পাৰো সকলোকে দাবী জনাইছো। জানিব বিচাৰিম যে কংগ্ৰেছ দলে সমদল বা তেওঁলোকৰ যি কাৰ্যসূচী কৰা মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।